কালি মানে এই যে আমার ফরেষ্টৰ হাতী আনবা যাওঁতে এটা মানে বনৰীয়া গৰুৱে খেদি আহি মাৰছি আৰু কোন ৰেঞ্জৰ আছিল এইটো? সেইটো আমাৰ বাঁশবাৰী কেনেকৈ ঘটনাটো সংঘটিত হৈছে? মানে গম পাইছিল নেকি তাত আছিল? এইটো আমি গম পোৱা নাই, তেখেতে মানে জংঘল তলত সোমাই আছিল। আমি আৰু তাতে সেই মানে আমাৰ হাতীটো আনবা কাৰণে যাওঁতে সেই বনৰীয়া গৰুটো মানে আহি মাৰছি আৰু। কি নাম আপোনাৰ? মোৰ নামটো লক্ষীৰাম নাৰ্জাৰী, গাঁওখনৰ নাম ৰাজাবিল। কিমান বছৰ ধৰি আপুনি কৰ্মৰত হৈ আছে? এইটো কৰাটো মোৰ 12 মান হৈছে নেকি। আগতে এনেকুৱা ঘটনাত মানে আপুনি প্ৰত্যক্ষ কৰিছিল নে নাই? এনেকে আগতে মানে মোৰ হোৱাটো আজিতো লগত 3 বাৰ হ'ল। কালিৰ ঘটনাটো কি আছিল সম্পূৰ্ণ? কালি ঘটনাটো মানে যেতিয়া আমি যে হাতীটো আনবা গেলো তাৰে এটা বনৰীয়া হাতী দেখা পাইছো, ম'হ আছিলে। সেইটো আমি তাৰমানে চাইড কাটি যাওঁতে তাইৰে মানে বনৰীয়া গৰুটো উঠি পেলাই মাৰছি আৰু জংঘল তলত আছিলো। আমি 2 জন আছিলো। খেদি আহিছে, ডাইৰেক্ট খেদি আহি মাৰছি আৰু লগৰজনটো সি মোক এৰি দৌৰছে। তাৰপিছত আপুনি কি কৰিলে? মই আৰু তাতে গাছত থাকলো। তাৰপিছত উঠিম বুলি ভাবিছিল মানে? উঠিম বুলি ভাবিছিলো। তাৰপিছত আৰু এই যেতিয়া মোৰ লগত ড্ৰেছ চিৰাই দিলাক, তাৰপিছত চিৰি যোৱাৰ পিছত নিজে পলাইছে আৰু গৰুটো। যোৱাকালি মোটামুটি 4টা বাজি। তাৰপিছত ক'ত নিয়া হৈছিল? এতিয়া মোক নিয়াটো ডাইৰেক্ট এই হালবাৰী নিছিল, হালবাৰীৰ পৰা ডাইৰেক্ট বৰপেটা পঞ্চায়ত দিছে। এতিয়া কি অসুবিধা হৈছে আপোনাৰ? এতিয়া মোৰ সেই কোমৰটো অসুবিধা হৈছে, উশাহ নিশাহ লোৱাটো অলপ কষ্ট পাই আছে আৰু সেই ভৰিটো বেদনা কৰি আছে। পৰীক্ষা কৰিছিল আপোনাক? কৰিছিল। কি ধৰা পৰিছে? ধৰা পৰাটো মানে বৰ্তমান হাৰ্ডিৰ কোনো একো প্ৰব্লেম হোৱা নাই এনেকে কৈছে আৰু। তাৰপিছত আৰু ৰেষ্ট ল'ব দিছে সেইখিনি। এতিয়া মোৰ বেছিভাগ অৱশ্যে আছে ইয়াতে আছে, তাৰপিছত আৰু এইখিনিত আছে। কোনখিনি ঠাইত মানে আপোনাক এই এটেক কৰিছিল জাগাখিনি? জাগাখিনি আমিতো এনেই কওঁ কিবা লাংদাংপাৰা, আৰু তাতে মানে পুখুৰী আছিল, সেই পুখুৰীটোৰ মানে পশ্চিম চাইডে হয় আৰু আমি এনে এনে ওলাই থাকে। দেখা পাই আমি চাইড কৰো, চাইড কাটি কাটি যাই থাকো। আমি যিখিনি আমাৰ নিজৰ চেফ চাই কৰি কাৰণে আমি আনো, সেনেকে আগৰ পৰাই চলি আছো। আমাৰ পৰিয়ালত আমাৰ চলি 2টা আছে আৰু মাইকী এটা আছে। হয়, মই মাউত হয়, তেওঁ ঘাচি হয়। মোৰ লগতে আছে আজি 12 বছৰ হ'ল। তেওঁৰ কালি আৰু আমাৰতো এনেকৈ যাই থকা খায়ে ডিউটিত হাতী আমি ৰাতিপুৱাই এৰা দিওঁ, আবেলি আনবা যাওঁ। যাই থকাতে পিছত 4:30 মান বজাত, 4টা মান বাজিছে ন? 4টা মান বজাত আৰু এনেকৈ তাহন যাই থকাতে ইফালে জংঘলী হাতী আছে, ম'হ আছে। এনেকৈ তাহন চাইড কাটি যাওঁতে জংঘলত অলপ গৰুটো শুই আছিল, তাহনে সেই চাইডেদি যাওঁতে গপকে আহি কেনে আৰু তাক এটেক কৰিছে। মানে এনেধৰণৰ ঘটনা আগতেও হৈছিল? হয়, হৈয়ে থাকে আমাৰ, তাৰে মাজে মাজে আৰু চলি থাকো আমি। ভয় এইটোৰ পৰা কেনেধৰণে মানে ৰক্ষা কৰিব পাৰি আচলতে? ৰক্ষাটো তাৰমানে আমাৰতো হাতী আনবা গেলেতো আমি পইদালে যাওঁ। এতিয়া হাতীৰ মানুহ 2জন হ'লে 2জনেই যোৱা খায়, 3টা হাতী হ'লে 3জন মানুহ যোৱা খায়। আমাৰ লগত এনে এস্কৰ্ট নাযায়, আমাৰ হাতীৰ মানুহকেইটাই আমি যাওঁ। প্ৰয়োজন হয়। আমি কেম্পৰ পৰা হাতী আনবা গেলে আমাৰ লগত এস্কৰ্ট থাকবাই লাগে, কিন্তু এস্কৰ্টটো আমাৰ নাই। আমি খুখুৰী লৈ যাওঁ, খুখুৰীখানে আমাৰ আশ্ৰয়। বন্দুকো নাথাকে আমাৰ তাত, একো নাথাকে। আমাৰ লগত যদি তেওঁলোকৰ গাত যদি যায়, আমাৰ লগত বেছি ভাল হয়। ফৰেষ্ট ডিপাৰ্টমেণ্টে কি আমাৰ অফিচাৰে আমাৰ লগত হাতী আনবা গেলে যাতে আমাৰ লগত গাইড যায়, সেইটো হ'লে বেছি ভাল হয়। এইটো আমাৰ বাঁশবাৰী ৰেঞ্জ, আমি থাকোঁ, আমাৰ কেম্পটো হ'ল লাংদাংপাৰা কেম্প। হৈ থাকে, কিন্তু তাৰে মাজেদি আমি আৰু বাচো, সেনেকৈ মাজে মাজে চলি থাকোঁ, ডিউটি চলি আছে। তেওঁ সেইখিনি কৰিছে, আৰু ময়ো ঘৰত গৈছিলোঁ, মই ঘৰৰ পৰা শুনা পাই কেনে আজি আহি পালোঁ। এতিয়া তেওঁকো চালোঁ মই, তেওঁৰ ষ্টেটমেণ্টটো আপোনালোকে ল'লেগৈ, আৰু ময়ো ক'ব লাগাখিনি ক'লোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।